এয়া এইযোৰ মোৰ ননদ ৰিংকুমণি বৰাই কৰি দিছে তাই ইউটিউব চেনেল অলৰেডি আছে আপোনালোকে ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিব এই কাপোৰযোৰ টাইক মই অৰ্ডাৰ দিছিলো তাই ইউটিউব চেনেলটো চাই পেলাই আৰু যেনেকৈ অৰ্ডাৰ দিছো যি কাপোৰে যেনেকুৱা কালাৰ কম্বিনেশ্যন দিবলৈ কৈছিলো তেনেকৈ তাই এয়া বনাই দিছে বৰ সুন্দৰ হৈছে কাপোৰযোৰ আপোনালোকে চাব পাৰে ভাল লাগিছে না মোৰ কিন্তু বিৰাট ভাল লাগিছে কাপোৰযোৰ আৰু যদি আপোনালোকে কাপোৰযোৰ সঁচাকৈ ভাল পাইছে তেতিয়াহ'লে তাইক অৰ্ডাৰ কৰিব পাৰে তাই অনলাইন ডেলিভাৰীও কৰে আৰু অনলাইন যোগেতে অৰ্ডাৰ লয় থেংক ইউ সো মাচ নমস্কাৰ মই ৰিংকুমণি আপোনালোকে ইতিমধ্যে দেখিলে মই বনাই দিয়া মিক্স পাট কাপোৰযোৰৰ ভিডিঅ'টো বৈ দেখালে বৌ দেৰগাঁও কমলদৰা মহাবিদ্যালয়ৰ প্ৰবক্তা হয় ডক্টৰ বিষ্টি দত্ত তেওঁ মোৰ ইউটিউব চেনেলটো চাই মোক এযোৰ মিক্স পাট মানে কালাৰ কৰি দিছিলে বৈ কাপোৰযোৰ কাপোৰত মানে এপ্লিক ডিজাইন কৰিবলৈ কৈছিলে মই বৈয়ে কোৱা ডিজাইন মতে কাপোৰযোৰ বনালোঁ বৈ কাপোৰযোৰ বহুত ভাল পাইছে কাপোৰযোৰৰ বাবে মই ফ্লাৱাৰ কিনি আনিছিলোঁ পাত দিবৰ বাবে মই এটা এক্সট্ৰা লেছ কিনি আনিছিলোঁ আৰু ছাইডত দিবৰ কাৰণে মই এটা ৰূপালী ৰঙৰ লেছ কিনি আনিছিলোঁ এতিয়া মই পাত ডিজাইনৰ লেছটো কাটি কাটি এয়া পাটৰ আকাৰত মই বনাই লৈছোঁ মই প্ৰথমতে ডিজাইনটো আপোনালোকক দেখায়ো লৈছোঁ তাৰপিছতে মই ফেব্ৰিক গ্লুটো এড কৰিম এয়া পাটৰ বাবে মই ফেব্ৰিক দিম বুলি ভাবিছিলোঁ ফেব্ৰিক দিলে কাপোৰযোৰ বৰ ভাল নালাগিব সেইবাবে মই এই পাটৰ লেছটো কিনি আনিলোঁ বৈ কালাৰ কম্বিনেশ্যন বহুত ভাল পাইছে ডিজাইন আপোনালোকে ইতিমধ্যে শুনিছেই বৈ ভিডিঅ'ত হোৱা কথাখিনি মই এই বুকুত পৰা গেৰু ডিজাইনটো এয়া এনেকৈ বনাই লৈছোঁ আপোনালোকে বৈ কলেজত প্ৰবক্তা কৰে যিহেতু তেওঁ কৈছিলে কাপোৰযোৰ অলপ হেভিকৈ বনাই দিব কলেজৰ ফাংচনত পিন্ধিব পৰাকৈ মই তেওঁ কোৱা মতেই কাপোৰযোৰ বনাই আছোঁ বনাবলৈ চেষ্টা কৰিছোঁ আপোনালোককো ডিজাইনটো দেখাইছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকেও মোক এনেদৰে কাপোৰৰ অৰ্ডাৰ কৰিব পাৰিব মই আপোনালোকে দিয়া ডিজাইন মতে কাপোৰ বনাই দিবলৈ চেষ্টা কৰিম বৈ কাপোৰযোৰ তেওঁৰ মতেই বনাই দিয়াৰ কাৰণে তেওঁ বহুত ভাল পাইছে আপোনালোকেও ডিজাইন দিব মই সেই ধৰণে বনাই দিবলৈ চেষ্টা কৰিম আপোনালোকে মোৰ এপ্লিক ডিজাইনৰ ভিডিঅ'বোৰত বহুত মৰম দিছে আশীৰ্বাদ দিছে সেইদৰে মই আগুৱাই যাব পাৰিছোঁ ভাল লাগিছে আপোনালোকক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ আৰু ৰঙালী বিহু শেহতীয়াভাৱে শুভেচ্ছা জনাইছোঁ মই এই কাপোৰযোৰ বনোৱা দুমাহমানেই হ'ল কিন্তু এডিটিং কৰাই দেৰি হৈছে কিয়নো মানে বিহুৰ ছিজনত আপোনালোকে ধৰক ফুল ডিজাইন জাপি ডিজাইনৰ কাপোৰ পিন্ধে যে সেইবাবে মই তাৰে দুযোৰ কাপোৰ বনাই ভিডিঅ' দিবলগীয়া হ'ল সেইবাবে এই কাপোৰযোৰ দিয়া অলপ দেৰিয়ে হৈছে আপোনালোকে মোৰ ভিডিঅ'টো আঁকোৱালি ল'ব বুলি মই আশা কৰিছোঁ এতিয়া মই সম্পূৰ্ণকৈ ফুলখিনি দেখিছে আপোনালোকে সজাই যোৱাৰ পিছতে মই এয়া ফেব্ৰিক গ্লুটো ব্যৱহাৰ কৰিছোঁ ফেব্ৰিক গ্লুটো ফ্লাৱাৰ লগোৱা শুকাই যোৱাৰ পিছতে মই আকৌ হাতেৰে ফুলখিনি চিলাই যাম আপোনালোকে দেখিছেই মই যি কেইযোৰ কাপোৰ পঠাইছোঁ গোটেই কাপোৰকেইযোৰ মই ফুলখিনি পিছফালে আকৌ হাতেৰে এবাৰ চিলাই দিওঁ কিয়নো কাপোৰ এযোৰ দিলে ভাল ধৰণে দিব লাগে নহয় জানো কাৰণ পিছত এনেই ধুই দিলে এৰাই যোৱাৰ চান্স থাকে বুলি ভয়ো লাগে নহয় জানো বেয়াও লাগে নহয় কাপোৰযোৰ দিয়াৰ পিছত যদি ফুলখিনি এৰাই যায় বুলি কয় কিছুমানে কিন্তু কয় যে আধাটো দিলে কাপোৰযোৰ এৰাই নাযায় কিন্তু হ'লেও আমি আজিলৈকে কাপোৰ ধোৱা নাইতো সেইকাৰণে মই কাপোৰযোৰ চিলাই দিয়া মানে আঠাটো লগাই দিয়াৰ পিছত মই আকৌ হাতেৰে চিলাই দিওঁ কাপোৰযোৰ ভাল ধৰণে বনাই দিওঁ কাপোৰ এযোৰ দিলে ভাল ধৰণে দিলে ভাল লাগে আৰু যাতে তেওঁলোকৰ পৰা একো কমেণ্ট নাহে নিগেটিভ কমেণ্ট নাহে এতিয়ালৈকে কিন্তু মোৰ এতিয়ালৈকে যি কেইযোৰ কাপোৰ দিছোঁ এই নিগেটিভ মানে হেৰি অহা নাই দেই কমেণ্ট মই মানে সকলো কাপোৰ চিলাই দিওঁ যে এই কাপোৰযোৰ চাওক মই চুৱেটাৰ পিন্ধি আছোঁ বনাওঁতে খুব বতৰ ঠাণ্ডা আছিল তেতিয়া গাটো ভাল নাছিলে সেইবাবে মই বনাই আছোঁ কাপোৰ মানে চুৱেটাৰ টুৱেটাৰ পিন্ধি দেখিছে এয়া চাদৰখন মই তলৰ জোখ লৈ লৈছোঁ মাৰি এডালে তেতিয়া যাতে কাপোৰযোৰ মানে ফুলখিনি তেৰা বেকা নহয় তেৰা বেকা হ'লে বেয়া লাগে যে চাদৰখনৰ মই আগত 4টা ডাঙৰ ডাঙৰকৈ ফুল দিছোঁ ছাইডতো মই তেনেকৈ সৰু সৰু ফুল দি যাম মাজত মই ফ্লাৱাৰ দি গৈছোঁ এই লেছডাল দেখিছে লেছডাল মই এনেকৈ দি দিছোঁ ৰূপালী ৰঙৰ লেছ আনিছোঁ বহুত ধুনীয়া লাগিছে কাপোৰযোৰ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব স্কিপ নকৰাকৈ চাব তেতিয়া আপোনালোকেও এযোৰ ধুনীয়া ডিজাইনৰ কাপোৰ বনাই ল'ব পাৰিব
এই কাপোৰযোৰ ফুলখিনি লগোৱাৰ পিছত মই আকৌ পাথৰটো লগাই গৈছোঁ। পাথৰটো দিলে আৰু এটা ড্ৰেছডিং মাৰে। কাপোৰযোৰ ইমান ধুনীয়া হেভি হৈছে নহয়। এই চক ছাইডত মই আকৌ সৰু সৰুকৈ পাত দি দুপা ফুল দি চাদৰখন মই তেনেকৈ কমপ্লিট কৰিম। আপোনালোকে কিছুমানে মোক কমেণ্টত সোধে, বাইদেউ কাপোৰযোৰ আপোনালোকে আঠা লগাই দিছে, ৰাইজ যাব নি, চিলাই দিছে নি? আপোনালোকে হয়তো নেচায় মোৰ সম্পূৰ্ণ ভিডিঅ'টো, সেইবাবে আকৌ সোধে। বেয়া নাপাওঁ বাৰু, তথাপিতো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব বুলি আশা কৰিলোঁ। আপোনালোকে বনাব পৰাকৈ মই সুবিধা কৰি গোটেই কাপোৰযোৰ মানে দেখাই যাওঁ। আঠা লগোৱাৰ পিছত মই চিলোৱা ভিডিঅ'ও দিওঁ, আঠা লগোৱা ভিডিঅ'ও দিওঁ। যিখিনি কৰোঁ কাপোৰযোৰ মই সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকক দেখাই যাওঁ। তাৰপিছত কাপোৰযোৰ সম্পূৰ্ণ হৈছেগৈ আৰু ছাইডতে এনেকৈ ফুল দি গৈছোঁ সৰু সৰুকৈ, মাজত ইয়াত ফ্লাৱাৰ দি গৈছোঁ। মাজৰ গেৰু ডিজাইন দিছোঁ, ইমান ধুনীয়া লাগিছে। বৈটো আপোনালোকক কাপোৰযোৰ পিন্ধি দেখাইছেই নহয় জানো? কাপোৰযোৰ ইমান ধুনীয়া হৈছে, বৌক ইমান ধুনীয়া লাগিছে। ফুলখিনি লগাই শেষ হোৱাৰ পিছত মই এই মেচিনত ছাইডৰ লেচটো, ৰূপালী ৰঙৰ লেচটো লগাই দিছোঁ। ৰূপালী ৰঙৰ লেচটো লগাই দিয়াৰ লগত কাপোৰযোৰ মানে আৰু মানে হেভি হৈছে, ইমান ধুনীয়া লাগিছে। এটা সৌন্দৰ্য লুক মাৰিছে মানে। এয়া মই দেখিছেই কাপোৰযোৰ, এয়া ফুলখিনি শুকাই যোৱাৰ পিছত মই আকৌ সৰু সৰুকৈ গোটেই হাত চিলাই দিছোঁ। এই কাপোৰযোৰ বনাওঁতে মই এসপ্তাহ লাগিছে, গম পায়নে? ইমান ধুনীয়াকৈ মানে হেঁপাহত বৈ কৈছে, মই সেইবাবে বৈলৈও হেঁপাহতে বনাই দিছোঁ কাপোৰযোৰ। প্ৰত্যেকযোৰ কাপোৰ পিছত হেঁপাহতেই বনাওঁ, তথাপিতো আৰু কৈছোঁ আৰু এইকেইটা সম্পূৰ্ণ চাদৰখন হোৱাৰ পিছত মই এয়া মেখেলাখন বনাইছোঁ। চাদৰখনত দেখিলে মই বৰ্ণালী পাটৰে দহি বাতি দিছোঁ ড্ৰেছডিং মাৰিবৰ বাবে, মণি দি দিছোঁ ৰূপালী ৰঙৰ। এতিয়া মই ডাঙৰ ডাঙৰকৈ 4পাহ ফুল দিয়াৰ পিছত মেখেলাখনৰ ওপৰলৈও তেনেকৈ আকৌ ফুল দি দিছোঁ। এয়া সম্পূৰ্ণ মেখেলাখনো হ'লগৈ, দেখাইছোঁ। এইখন চাদৰখনৰ গেৰু ডিজাইনটো, এই চব চাদৰখন দহি দহি ইমান ধুনীয়া লাগিছে নহয়নে? কালাৰ কম্বিনেশ্যন, মোৰ কষ্ট সকলো মানে সাৰ্থক হৈছে বুলি মই ভাবোঁ, কাৰণ বৈ ইমান ধুনীয়াকৈ মানে ভিডিঅ'টো কৈ দিছে কথাখিনি, মোৰে ভাল লাগিছে। আপোনালোকে এনেকৈ ধুনীয়া ধুনীয়াকৈ কমেণ্ট দিলে মানে মই কাম কৰি যাবলৈ উৎসাহ পাওঁ নহয় জানো? আপোনালোকৰ আশীৰ্বাদেই আমাৰ সাহস। এই ফাইনেলি কাপোৰযোৰ চব ছোৱালীজনীও মানে কৈছে, মা পিন্ধো ওলাইছে, কিমান ধুনীয়া লাগিছে কাপোৰযোৰ। ময়ো পিন্ধিবলৈ ক'লোঁ, তাইও মানে কাপোৰযোৰ ফাইনেলি আপোনালোকক পিন্ধি দেখাই দিছে। বৈটো দেখাই দিছেই বাৰু, ছোৱালীজনীও অকণমান এয়া পিন্ধি দেখাইছে কাপোৰযোৰ চব। ইমান ধুনীয়া লুক আহিছে নহয়নে বাৰু? ইমান ধুনীয়া ড্ৰেছিং আহিছে চব। মানে কাপোৰযোৰ বনাই থাকোঁতে মানে কেইবাগৰাকীও কৈছে, ইমান ধুনীয়া লাগিছে কাপোৰযোৰ। মই কৈছোঁ বৈয়ে বনাবলৈ দিছে, বৌ কথামতে মই কাপোৰযোৰ বনাই দিছোঁ। বৌ চইচটো মানিব লাগিব দেই। থেংক ইউ বৌ, আপোনাক ইয়াৰ পৰা জনাইছোঁ থেংক ইউ। বৌয়ে আকৌ এযোৰ কাপোৰ মানে অৰ্ডাৰ দিছে মোৰ য়েল্ল' কালাৰ। সেই কাপোৰযোৰ মোৰ ভিডিঅ'টো আপোনালোকক দিবলৈ চেষ্টা কৰিম। য়েল্ল' কালাৰত এযোৰ বৈ আকৌ কাপোৰ বনাই দিবলৈ কৈছে, সেই কাপোৰযোৰ ভাল পোৱাৰ কাৰণে আপোনালোকেও মোক অৰ্ডাৰ কৰিব পাৰিব, মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। আপোনালোকেও মোৰ ভিডিঅ'বোৰ সম্পূৰ্ণকৈ চাব বুলি মই আশা কৰিলোঁ। আপোনালোকক মই পুনৰবাৰ জনাইছোঁ, নতুন যিসকল ভিউৱাৰ্ছ তেওঁলোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰিব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব, যাতে মোৰ ভিডিঅ'সমূহ পায়। এয়া চাওক, বৌয়ে কাপোৰযোৰ পিন্ধা ফটো দিছিলে, ইমান ধুনীয়া লাগিছে বৌক নহয়নে? আপোনালোকক শেহতীয়াকৈ মোৰ ৰঙালী বিহুৰ ব্লগ বাচিছোঁ। আকৌ এটা নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে এযোৰ নতুন ডিজাইনৰ কাপোৰ লৈ আকৌ আহিম। আজিলৈ আহিছোঁ, ধন্যবাদ।